জনতাৰ হৃদয়ত মোৰ সোণোৱাই দিয়ে। মই পিন্ধো বিশ্বদেশ নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অইনে। নানা ভাষা নানা আশা। আচলতে আজিৰ দিনটোৰ বিশেষত্ব এইটোৱে আছিলে যে আজি শিল্পী দিৱস। আমি প্ৰত্যেক বছৰে এইটো উদযাপন কৰোঁ, এইবাৰো কৰিছোঁ। কিন্তু মোৰ এই অনুষ্ঠানটোত এটা মাত্ৰ আমি সংযোজন কৰিছোঁ এইবাৰ, যে মই আগতেই বাণীবদ্ধ কৰি দিছিলোঁ আজি কিছুদিন আগত। সেই বাণীবদ্ধ ৰূপটিক মই ৰিচাইন কৰি যাতে অডিঅ' ভিজুৱেল এটা তাৰ ৰূপ মই দিব পাৰোঁ সেইটো চেষ্টা কৰিছিলোঁ, আৰু সময়মতে ওলোৱাৰ কাৰণে যিহেতু সময়মতে ওলাল, গতিকে সেইকাৰণে মই ভাবিলোঁ যে শিল্পী দিৱসৰ লগত সংগতি ৰাখি মই কামটো কৰোঁ। আৰু আপোনালোকৰ ইয়াৰ উত্তৰ গুৱাহাটীৰ যিসকল স্থানীয় ব্যক্তি আছে তেখেতসকলৰ সহযোগতা আৰু তেখেতসকলৰ উপস্থিতিত কাৰ্যটো খুব ভালদৰে হৈ যোৱাত মই নথৈ আনন্দিত হৈছোঁ। তেখেতসকলক মই ধন্যবাদো জ্ঞাপন কৰোঁ। ইয়াতে শিল্পী দিৱস বহুত সুন্দৰভাৱে আমি উপভোগ কৰিলোঁ। আমি ইয়াতে গীতো পৰিৱেশন কৰিলোঁ, আৰু গীত কবিতা আৰু আলাপ আলোচনাৰ মাজেৰে বহু সুন্দৰ অনুষ্ঠান এটি ইয়াতে আজি হৈ গ'ল। মন্তি বৰা বাইদেউৰ এটি দৃশ্যশ্ৰব্য গীতো মুকলি হ'ল। বৰ ভাল লাগিলে অনুষ্ঠানটোত উপস্থিত থাকি। সোণকলি শেৱালি তগৰ ফুল ফুলি থকা পদূলি কচকি খচকি হেলো উৰুৱালে ধূলি দিশ ৰাখিবলৈ তই বিচাৰি খজুলি আন নবলাচি তৰ তৰোৱাল জয় ফুট পিন্ধি তই লহেৰো উজ্বলাই শুভ্ৰ কপাল চহৰৰ নগৰৰ মাটি বাৰী অসমৰ গাঁও ভুই যত হাত বাট সকলো শৰাই ঘাট Thank you.